তো হেল্ল' গাইজ, মই তন্ময় তোমালোকক মেথছ ছিম্প্লিফাই জোনত স্বাগতম জনালোঁ। ইয়াৰ আগৰ ক্লাছত মই ৰিভিজন 1-ৰ প্ৰথম কুৱেশ্যন, দ্বিতীয় কুৱেশ্যন, তৃতীয় আৰু চতুৰ্থ কুৱেশ্যন কমপ্লিট কৰিছোঁ। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। তো আজি যিখিনি আৰম্ভ কৰিম এইটো হ'ল কুৱেশ্যন নম্বৰ 5। তো কি কৈছে কুৱেশ্যনত, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তাৰমানে কথাটো হ'ল এটা সংখ্যা দিয়া আছে, এই সংখ্যাটো পূৰ্ণবৰ্গ নহয়। এতিয়া ইয়াক পূৰ্ণবৰ্গ বনাব গ'লে আমি কি সংখ্যাৰে পূৰণ কৰিম যাতে এইটো কি হৈ যাব, পূৰ্ণবৰ্গ হৈ যাব। তো এতিয়া কেনেকৈ গম পাম যে কি সংখ্যাৰে পূৰণ কৰিম, দেখি চাই তো গম পোৱা নাযাব। এইটো কি কৰিম, প্ৰথমতে তাৰ উৎপাদকটো উলিয়াই ল'ম। উৎপাদক উলিয়াৰ পিছত আমি গম পাব পাৰিম যে ইয়াক কিহেৰে পূৰণ কৰিব লাগিব যাতে কি হ'ব, পূৰ্ণবৰ্গ সংখ্যা হ'ব। তো ফাৰ্ষ্ট কি কৰিবা, 1525-ৰ উৎপাদক উলিয়াই ল'বা। কিহেৰে যাব, লাষ্টত যদি 5 থাকে তেনেহ'লে 5-এৰে যাব। তো 5-এৰে যদি কৰা কি হ'ব, 5-এৰে 5 3 গুণ 15, 5 3 গুণ কিমান হ'ল 15। আকৌ কি 25 আছে তেনেহ'লে তলত কি আহিব, এটা 0 আহিব। 5 5 গুণ কিমান 25, 5 আছে লাষ্টত 5-এৰে যাব। 5-এৰে কৰিলে 5 6 গুণ 30, 5 1 গুণ কিমান 5, কিমান হ'ল 61 হ'ল। আৰু কি এইটো নাযায়। তো আমি কি পালোঁ যে 1525 ইকুৱেল টু হ'ল 5 × 5 ইনটু কিমান 61। এইটো আৰু এইটোৰ কি পূৰণফল। এতিয়া চোৱা, পূৰ্ণবৰ্গ হ'ব গ'লে সকলো উৎপাদক কেইটা কৈ থাকিব লাগিব, দুটা, মানে জোৰ হিচাপত থাকিব লাগিব। ইয়াতে 5টো কি হিচাপত আছে, জোৰ হিচাপত আছে, কিন্তু 61টো ছিংগেল আছে, এইটোতো জোৰ হিচাপে লাগিব না। আৰু এটা কি লাগিব, 61 লাগিব। তো আৰু এটা 61ৰে যদি তুমি পূৰণ কৰি দিয়া তেনে 61 কেইটা হৈ যাব, দুটা হৈ যাব। তেতিয়া অংকখিনি কি হৈ যাব, পূৰ্ণবৰ্গ। তো প্ৰথম কথা কি হ'ল, আমি উৎপাদকটো উলিয়াই ল'লোঁ, চালোঁ যে কি কম আছে, কম কি আছে 61 কম আছে। গতিকে মনত ৰাখিব লাগিব যি কম আছে এইটোৰে কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। যদি পূৰণ কৰি দিয়া তেতিয়া এইটো কি হৈ যাব, পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। তো লিখিম কেনেকৈ, কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। তো লিখিম, অতএব 1525ক 61ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। সংখ্যাটো কি হ'ব, পূৰ্ণবৰ্গ হ'ব। পূৰ্ণবৰ্গ, আৰু এই পূৰ্ণবৰ্গক ইংলিছত কি কোৱা হয়, পাৰফেক্ট স্কোয়াৰ। পাৰফেক্ট স্কোয়াৰ কোৱা হয় পূৰ্ণবৰ্গক ইংলিছত। ঠিক আছে, এইটো হ'ল প্ৰথমটো। এতিয়া দ্বিতীয়টো কৰিম, কি আছে 1008 আছে। তো ইয়াৰ উৎপাদক উলিয়াই ল'বা। 1008 কিৰে যাব, লাষ্টত যদি 8 থাকে গতিকে 2-এৰে যায়। তো 2-এৰে কৰিম, 2 5 গুণ 10, শূন্যটো নামিল, 2 4 গুণ 8। নেক্সট 4 আছে, 2-এৰে যাব। তো 2-এৰে গ'লে 2 2 গুণ 4 হ'ব। বাকী থাকিব 1, কাৰণ 2-ৰ ঘৰত তো 5 নাই না, 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব। তো হাতত কি থাকিব, 1 থাকিব। 1 মানে 10, 1 আৰু 0 কিমান হ'ব, 10 হ'ব। তো 2 কিমান গুণ 10, 5 গুণ 10, 2 2 গুণ 4। এতিয়া 2 আছে লাষ্টত, 2-এৰে যাব, 2 1 গুণ 2, ইয়াতে তো 2 নাই বা 4ও নাই, তাহলে 2 2 গুণ কিমান হ'ব 4, হাতত থাকিল 1, 12, 6 2 গুণ 12। আকৌ 6 আছে, গতিকে কিৰে যাব, 2-এৰে যাব, 2 6 গুণ 12, 2 3 গুণ 6। এইটো কিৰে যাব, 3-ৰে যাব, 3 2 গুণ 6, 3 1 গুণ 3। এইটো 3-ৰে যাব, 3 7 গুণ কিমান 21। এতিয়া লিখিম যে 1008 মানে কিমান, 8 মানে হ'ল যে 2 পূৰণ 2, 2 পূৰণ 2 পূৰণ কিমান, 2 পূৰণ 2, তাৰপিছত 3 পূৰণ 3, 3 পূৰণ 3, তাৰপিছত কিমান থাকিল 7 থাকিল। গতিকে এইটো চাই তোমালোকে গম পাব পাৰা যে কি সংখ্যাৰে পূৰণ কৰিব লাগিব। ভালকে যদি চোৱা, 2 কি হিচাপে আছে, জোৰ হিচাপত আছে। ওকে, এইটো ঠিক আছে আমাৰ কাৰণে। ইয়াতেও 2 কি আছে, জোৰ হিচাপত আছে। 3 কি আছে, জোৰ হিচাপত আছে, মানে জোৰা আছে, জোৰ মানে জোৰা আছে আর কি। তাৰপিছত কি 7 কেইটা আছে, অকলে আছে। তো 7ও কি লাগিব, দুটা লাগিব না। যদি 7 দুটা হয় তেতিয়াই কি হ'ব, পূৰ্ণবৰ্গ হ'ব। এইকাৰণে আমি কি লিখিম, গতিকে 1008ক কিৰে পূৰণ কৰিলে, 7-এৰে পূৰণ কৰিলে, 7-এৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব, সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব। তেতিয়া সংখ্যাটো কি হ'ব, পূৰ্ণবৰ্গ হৈ যাব। ঠিক আছে, এইটো হ'ল আমাৰ 2 নম্বৰটো। এতিয়া আমাৰ 3 নম্বৰটো কৰিম। 20 কিমান আছে, 28 আছে। একে ধৰে, সেম প্ৰচেছটো কি, সেম ধৰণৰ। তো ইয়াতো কৰিম 2028 বুলি।
আৰু পূৰ্ণবৰ্গ মানে কি হ'ব পাৰফেক্ট স্কুৱাৰ ইয়াতে লিখি দিয়া হৈছে ইংলিছত ইংলিছ টাৰ্মখিনি মনত ৰাখিবা কাৰণ পিছত এইবিলাক কি অলপ হেল্প হ'ব যেতিয়া হায়াৰ ষ্টাডি কৰিবা তেতিয়া এইবিলাক লাগিব 2028 এইটো কি হৈ যাব 8 আছে তো 2 হৈ যাব 2 1 গুণ 2 0 থাকিল 2 1 গুণ 2 4 2 গুণ 8 আকৌ 4 আছে 2 হৈ যাব 2 5 গুণ 10 এতিয়া চোৱা তোমালোকে কি কৰিবা 2 7 গুণ 14 এইটো কৰি দিবা সকলে নকৰে কিছুমানে কৰি দিব এইটো ভুল হ'ব পাৰে কাৰণ ইয়াতে কি আছে চোৱা 2 5 গুণ 10 হ'ল তো 14 তো দুটা একেলগে আছে না নাম্বাৰ তো একেলগে যেতিয়া দুটা নাম্বাৰক তোমালোকে হৰণ কৰি তলত নামাই আনিবা তাৰ মানে কথাটো হ'ল ধৰা ভাগ কৰি আছে 1014ক 2 ৰে 2 5 গুণ কিমান হ'ব 10 হ'ব এতিয়া তো নাযায় গতিকে এককো নামাব লাগিব 4ক কি কৰিব লাগিব তলত নমাব লাগিব যদি দুটা সংখ্যাক তলত নমাই দিয়া তেতিয়া ইয়াতে এটা কি দিব লাগিব 0 তাৰ পিছত 2 কিমান গুণ 14 2 7 গুণ 14 এইখিনি বস্তু মিলি যাব তো এই কারণে কলো ইয়াতে কি দিব লাগিব এটা 0 দিব লাগিব এইখিনি কথা তোমালোকে মনত ৰাখিবা কি বহুতৰে ভুল হয় এইখিনি বস্তু এতিয়া এইটো তো 2 এৰে নাযায় কেনেকৈ গম পাম কি এৰে যাব এই দুটা যোগ কৰা 7 ৰ পৰা যোগ কৰিলে কি মানে 12 12 তো 3 ৰ ঘৰত আছে গতিকে 3 এৰে যাব তো 3 এৰে কৰিলে কি হ'ব 3 1 গুণ 3 বাকি থাকিল কিমান 2 তাহলে এইটো কিমান আছে 20 আছে 20 তো না যায় 6 3 গুণ কিমান 18 বাকি থাকিল 2 27 9 3 গুণ কিমান 27 আৰু তোমালোকে জানা যে 169 কাৰ বৰ্গ এইটো এইটো হল 13 বৰ্গ 13 আৰু 13 পূৰণ কৰিলে কিমান হয় 169 হয় এতিয়া কি লিখিম গতিকে 2028 মানে কি হ'ব 2 কেইটা হ'ব দুটা 3 কেইটা হ'ব এটা আৰু 13 কেইটা হ'ব দুটা এই 13 দুই দুটা আছে 3 এটা সিঙ্গেল আছে আৰু 13 কেইটা আছে দুটা আছে গতিকে কি কম আছে আমাৰ ওচৰত 3 এটা কম আছে গতিকে কিৰে পূৰণ কৰিব লাগিব 3 ৰে কৰিব লাগিব অতএব কি লিখিম যে 2028 ক 3 ৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব সংখ্যাটো পূৰ্ণবৰ্গ তাৰ মানে পাৰফেক্ট স্কয়াৰ পূৰ্ণবৰ্গ হ'ব ঠিক আছে এইখিনি বুজি পাইছা এতিয়া প্ৰথমটো হল দ্বিতীয়টো হল তৃতীয়টো হল এতিয়া চতুৰ্থটো আছে তো 4 নম্বৰটো কি দিয়া আছে 7 6 গতিকে সেম 7 6 8 লিখিবা লাষ্টত 8 আছে কিৰে পূৰণ কৰিবা 2 ৰে মানে 2 এৰে ভাগ কৰিবা 2 3 গুণ 6 বাকি থাকিল 1 16 8 2 গুণ 16 4 2 গুণ 8 4 আছে কিরে করিবা 2 রে 2 1 গুণ 2 বাকি থাকিল 1 18 9 2 গুণ 18 2 2 গুণ 4 আকো 2 আছে 2 রে যাব 9 2 গুণ 18 বাকি থাকিল 1 12 6 2 গুণ 12 আকো 2 রে যাব 2 4 গুণ 8 বাকি থাকিল 1 16 8 2 গুণ 16 2 রে যাব 2 2 গুণ 4 4 2 গুণ 8 আকো কিরে যাব 2 রে যাব 12 2 গুণ 24 2 রে যাব 6 2 গুণ 12 2 রে যাব 2 3 গুণ 6 এইখিনি গল এতিয়া কি লিখিম 768 ইকুয়াল টু 2 দুটা প্রথমতে লিখিম পূরণ তার পিছত 2 দুটা নেক্সট কি লিখিম 2 দুটা নেক্সট কি লিখিম 2 দুটা তিনি এটা তো সিঙ্গেল কোন আছে এইটোও ডবল আছে এইটোও ডবল আছে ডবল ডবল সিঙ্গেল অকলে কোন আছে তিনি আছে গতিকে কি হ'ব যে 768 ক কিৰে কৰিলে 3 ৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ দ্যাট মিন্স পারফেক্ট স্কয়ার সংখ্যাটো পূৰ্ণবৰ্গ হ'ব বুজি পাইছা এইখিনি এইটো হল প্ৰথম 5 নম্বৰ কোশ্চেনটোৰ এনসার যিকেইটা আছিল তো নেক্সট কোশ্চেনত কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব প্ৰথম কোশ্চেনটো আছিল 5 নম্বৰটোত যে কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব এতিয়া কৈছে কিৰে হৰণ কৰিলে হ'ব সেম বস্তুখিনি জাস্ট খালি এটাত কৈছে পূৰণ আৰু এটাত হৰণ মানে এটাত মাল্টিপ্লাই আৰু এটাত কি ডিভাইড বুলি কৈছে এতিয়া কি কৰিবা প্ৰথম কথাটো হ'ল আগৰ নিচিনাকৈ উৎপাদক উলিয়াবা তো ফার্স্ট 468 আছে ইয়াৰ উৎপাদক উলিয়াবা কিৰে যাব 2 ৰে যাব 2 2 গুণ 4 3 2 গুণ 6 4 2 গুণ 8 নেক্সট কিরে যাব আকো 4 থাকলে 2 রে 2 1 গুণ 2 2 1 গুণ 2 বাকি থাকিল 1 14 7 2 গুণ 14 এতিয়া এইটো কিরে যাব 2 রে তো না চাই এতিয়া যোগ কৰি চাম কি হয় 7 8 আৰু 1 9 হল তো যদি 9 হয় যোগ কৰাৰ পিছত এতিয়া 3 ৰ ঘৰত আছে গতিকে 3 ৰে যাব 3 3 গুণ 9 বাকি থাকিল 2 27 9 3 গুণ 27 আকো 3 রে যাব 3 1 গুণ 3 3 3 গুণ 9 আৰু তো না যায় গতিকে কি লিখিম
যে 468 মানে কি হ'ব 2 পূৰণ 2 পূৰণ কিমান 3 পূৰণ 3 আৰু থাকে কিমান 13। এতিয়া কৈছে কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব মানে পাৰফেক্ট স্কোয়াৰ হ'ব। সেম প্ৰসেস আগতে কি যেটো এটা আছিল এইটোৰে কি কৰিছিলো পূৰণ কৰিছিলো আৰু এতিয়া কি কৰিম যেটো সিঙ্গেল আছে এইটো কি কৰিম হৰণ কৰিম। যেতিয়া হৰণ কৰি দিম এই বস্তুখিনি নাইকিয়া হৈ যাব। যদি নাইকিয়া হৈ যাব তেনহলে দুটা 2 থাকিব দুটা 3 থাকিব গতিকে পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। তো কি কৰিম আমি লিখিম কি যে গতিকে 468ক 13ৰে হৰণ কৰিলে সংখ্যাটো কি হ'ব সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব। পূৰ্ণ বৰ্গ মানে পারফেক্ট স্কোয়ার এইখিনি হ'ব। নেক্সটত কি হৈছে 1584 ইয়াৰ কথা হৈছে। তো কি কৰিম 1584 লম লাস্টৰ সারি আছে 2 ৰে যাব। তো 7 2 গুণ 14 বাকি থাকিল 1 18 9 2 গুণ 18 2 2 গুণ 4। নেক্সট কি আছে 2 আছে তো 2 রে যাব 3 2 গুণ 6 বাকি থাকিল 1 19 9 2 গুণ 18 আর 1 19 12 6 2 গুণ 12 আকো 2 রে যাব 2 1 গুণ 2 বাকি থাকিল 1 9 2 গুণ 18 1 8 2 গুণ 16 8 থেকে 2 রে যাব 9 2 গুণ 18 বাকি থাকিল 1 9 2 গুণ 18 এতিয়া 9 9 আছে কি রে যাব 3 রে যাব 3 3 গুণ 9 3 3 গুণ 9 আকো কি রে যাব 3 রে যাব 3 1 গুণ 3 3 1 গুণ 3। এতিয়া লিখিম যে 1584 মানে কিমান 2 দুটা পূরণ আকো 2 দুটা 3 দুটা আৰু 11 এটা 11 কিটা আছে এটা আছে গতিকে কি ৰে হৰণ কৰিবা 11 ৰে হৰণ কৰিবা। তো লিখিম অতএব এত কি ৰে 11 ৰে হৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণ বৰ্গ হ'ব। এইখিনি হল আমাৰ 2 নম্বৰটো। এতিয়া আমাৰ 2645 আছে এটো কি ৰে যাব তো প্ৰথমতে কৰিম 2645 লাস্টত 5 থাকিলে কি ৰে যায় 5 ৰে যায়। তো 5 ৰে কৰিলে 5 5 গুণ 25 বাকি থাকিল 1 কিমান থাকিল 14 5 2 গুণ কিমান 10 বাকি থাকিল 4 45 5 9 গুণ 45। এতিয়া কথা হল যে আমার 5 to 9 যে আছে এইটো ভালকে যদি সোয়া লাস্টত 9 আছে যদি লাস্টত 9 থাকে 2 ৰে না যায় লাস্টত যদি 9 থাকে তেতিয়া 5 ৰেও না যায়। এতিয়া 3 ৰে যায় না নাই চাম যোগ কৰা কিমান হ'ব 9 আর 2 যোগ কৰিলে কিমান হ'ব 11 11 আর 5 কিমান হ'ব 16 হ'ব। তো 16 তো কি 3 ঘৰত তো নাই গতিকে 3 ৰেও না যায়। এতিয়া 7 ৰে যদি ট্রাই কৰা 7 ৰেও না যাব এটো কি ৰে যাব এটো যাব 23 ৰে 23 আৰু 23 যদি পূৰণ কৰা কিমান হ'ব 5 to 9 চাই লও হয় না নাই 3 3 9 3 2 গুণ 6 3 2 গুণ 6 2 2 গুণ 4 9 6 6 12 2 হাতত থাকিল 1 4 আৰু 1 5 5 to 9 মিলি গল গতিকে কি ৰে যাব 23 ৰে যাব। এইটো কেনেকৈ পাবা প্র্যাকটিস করতে করতে আহি যাব যে কি ৰে যাব কারণ আমি তো স্কয়ার নাম্বার বিলাক মুখস্থ কৰিবই লাগিব না। গতিকে কি লিখিম যে 2645 মানে কিমান হ'ব 5 into 23 into 23 গতিকে এক্সট্রা কি আছে 5 আছে তো যি আছে এইটোৰে হৰণ কৰিব লাগিব। তো লিখিম গতিকে 2645ক 5 ৰে হৰণ কৰিলে কি হ'ব সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব। পূৰ্ণ বৰ্গ মানে পারফেক্ট স্কয়ার পূৰ্ণ বৰ্গ হ'ব। তো নেক্সট যেটো কোশ্চেন আছে এইটো 6 এর 4 নম্বৰটো আছে কি কৈছে সেম কথা আগতে উৎপাদক উলিয়াই লবা লাস্টে 0 আছে গতিকে কি 5 ৰেও যায় 2 ৰেও যায় আমি 2 ৰে স্টার্ট কৰো 8 2 গুণ 16 2 1 গুণ 2 আৰু 0 আকো 0 আছে 2 ৰে যাব 4 2 গুণ 8 এতিয়া কিছুমানে লিখি দিব 5 2 গুণ 10 যদি লিখি দিয়া ভুল হৈ যাব মাজত দেখি দিব লাগিব 0 কাৰণ 10 আছে দুটা সংখ্যা একেলগে নামিব যেতিয়া ভাগ কৰিবা এই কাৰণে। এতিয়া লাস্টত 5 আছে কি রে যাব 5 রে যাব 8 5 গুণ 40 5 1 গুণ 5। এতিয়া প্রথম যেহেতু দুটা সংখ্যা কি কৰিলা একেলগে 8 5 গুণ 40 কৰিলা এই কাৰণে কি 0 কিন্তু নাহিল আৰু লাস্টত এটা সংখ্যা আছে 5 গতিকে 5 1 গুণ 5। যেতিয়া এইফালে দুটা একেলগে নামাই লব না তেতিয়াহে 0 আহিব। এতিয়া 81 আছে 3 ৰে কৰো কি হ'ব
3 2 6 বাকি থাকিল 2 21 7 3 21 আকৌ 3 ৰে যায় 9 3 27 3 3 কিমান 9 এতিয়া লিখিম কেনেকুৱা 1620 মানে কিমান হ'ব 2 পূৰণ 2 তাৰপিছত 5 পূৰণ কিমান 3 পূৰণ 3 এইফালে থাকিব 3 পূৰণ 3 তেনে এইটো জোড়া আছে এইটো জোড় আছে এইটো জোড় আছে তো এক্সট্রা কি আছে 5 আছে এই কারণে কি লিখিম যে 1620 5 এৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব মানে পারফেক্ট স্কয়ার হ'ব এইখিনি হল তোমালোকৰ 6 নম্বৰ এতিয়া স্টার্ট কৰিম নেক্সট পার্ট 7 নম্বৰ তো 7 নম্বৰ কোশ্চেনত কি হৈছে যে তলৰ দশমিক সংখ্যাবোৰৰ কি উলিয়া বৰ্গমূল উলিওৱা বৰ্গমূল মানে আগতে পাইছা কেনেকুৱা ধৰণৰ আছিল বৰ্গমূল মানে ইংলিশত কি কোৱা হয় স্কয়াৰ ৰুট বুলি কোৱা হয় স্কয়াৰ ৰুটস বুলি কোৱা হয় বৰ্গমূলক কেনে ধৰণৰ আছিল যে আমি পাইছিলো প্ৰথমতে যে 2 স্কয়াৰ গলে কিমান হয় 4 হয় আৰু 2 কি লিখিব পাৰো স্কয়াৰটো ইফালে গলে কিমান হ'ব ৰুট ওভাৰ হ'ব তো 4 ৰ বৰ্গমূল কিমান 2 এনেকুৱা ধৰণৰ আছিল বৰ্গমূলটো মই প্ৰথম ক্লাছত একেবাৰে এইখিনি বস্তু বুজাই দিছো তোমালোকে ডেসক্ৰিপচনৰ পৰা লিংকটো চাই ল'বা গতিকে এইটো বৰ্গমূল কৈছে কোনো পদ্ধতিৰ কথা কি কৰা নাই মেনশন কৰি কোৱা নাই যে কি পদ্ধতিৰে তোমালোকে বৰ্গমূল উলিয়াই ল'বা এটো কোৱা নাই গতিকে যিকোনো পদ্ধতিৰে কৰিব পাৰা মই হৰণ পদ্ধতিৰে দেখাই দি আছো প্ৰথমত কি আছে 12.25 বৰ্গমূল হৈছে কেনেকৈ এনেকুৱা ডিভাইডাৰ সিম্বল দিবা এতিয়া সাইডতে লিখি লবা বস্তুখিনি যে 1 ক স্কয়াৰ কৰিলে কিমান হয় 1 হয় 2 ক স্কয়াৰ কৰিলে কিমান হয় 4 হয় 3 ক স্কয়াৰ কৰিলে 9 হয় 4 ক স্কয়াৰ কৰিলে 16 হয় 5 ক কৰিলে 25 হয় 6 ক কৰিলে কিমান 36 7 ক কৰিলে কিমান 49 8 ক কৰিলে 64 9 ক কৰিলে 81 আৰু 10 ক স্কয়াৰ কৰিলে কিমান 100 হয় এইখিনি লিখি ললা নেক্সট পার্টত কি কৰিলা চাবা যে এইফালে পেয়াৰ বনাবা পেয়াৰ মানে জোড়া বনাবা এই লেফট সাইডৰ পৰা আহিবা মানে এইফালে মোৰ কি আছে রাইট সাইড আছে তোমালোকৰ মেবি লেফট সাইড হ'ব তো লেফট সাইডৰ পৰা আহিবা প্ৰথমতে এইটো জোড়া বনাবা প্ৰথম দুটা পিছত দুটা জোড়া বনাবা এতিয়া চাবা কি সংখ্যা আছে 12 আছে তো 12 থাকা সংখ্যা এইফালে কোনটো আছে এইটো চাবা যে কোনটো আছে আর যদি নাই তেতিয়া 12 তকৈ সৰু সংখ্যা কি আছে কোনটো আছে 12 তকৈ সৰু এইটো তো 16 তো ডাঙৰ হৈ যাব তো 9 আছে তো 9 কেনেকৈ পাইছো 3 দুইবাৰ পূৰণ কৰি 9 পাইছো গতিকে ইয়াতো 3 লিখিবা ইয়াতো 3 লিখিবা 3 3 গুণ কিমান হ'ব 9 হ'ব লিখি ললা নেক্সট স্টেপত কি কৰিবা মাইনাস কৰিবা 12 ৰ পৰা 9 গলে 3 থাকিল অল তাৰ পিছত কি কৰিবা এই দশমিকখিনি ওপৰত এনেকৈ বহাই দিবা বহুৱাৰ পিছত এই দুটা নাম্বার আছে না এইটুক তলত নমাই লবা এইখিনি বস্তু তলত কি কৰিবা নমাই লবা এতিয়া নেক্সট স্টেপত কি কৰিবা এই যে 3 যে লিখিছা 3 ডবল কৰিবা দ্যাট মিন্স 3 কি কৰিবা প্লাস কৰিবা 3 আৰু 3 প্লাস কৰিলে কিমান হ'ব 6 হ'ব এতিয়া ইয়াতে 6 হল কাৰ 3 জি আছে ইয়াৰ লগত এটো প্লাস কৰিবা কিমান হ'ল 6 হল এতিয়া ইয়াতে এটা সংখ্যা বহুৱাব লাগিব আৰু ইয়াতে এটা সংখ্যা বহুৱাব লাগিব যাতে কি কৰিলে পূৰণ কৰিলে কিমান হ'ব তো কি কৰিবা তো প্ৰথম ক্ষেত্ৰতে কি কৰিবা যে জি আছে লিখিলা 3 দশমিকটো এইফালে উঠাই দিলা 25 আছে 25 লিখিলা এতিয়া 3 আৰু 3 যোগ কৰা কিমান হ'ব 6 হ'ব এতিয়া ইয়াতে এটা সংখ্যা বহুৱাব লাগিব আৰু ইয়াতে এটা সংখ্যা যাতে এই সংখ্যাৰ লগত এইটো পূৰণ কৰিলে কি হৈ যাব 3 to 5 হ'ব কেনেকৈ গম পাম কি বহুৱাবা লাষ্টত কিমান আছে ইয়াতে 5 আছে তো 5 থাকা সংখ্যা কি আছে
অনলি 5 আছে, গতিকে কি কৰিবা ইয়াতেও 5 লিখিবা, ইয়াতেও 5 লিখিবা, তেতিয়া কি হ'ব 325 হৈ যাব। এইটো মিলি গ'ল, কাৰণ বিয়োগ কৰিলে গোটেইটো কি হৈ যাব 0 হৈ যাব। এতিয়া ইয়াৰ লগত এইটো পূৰণ কৰি এইটো হয় নে নাই চাওঁ। 65 × 5 কিমান হ'ব, 5 5 গুণ 25, 5 হাতত থাকিল 2, 6 5 গুণ 30 আৰু 2 32, মিলি গ'ল বস্তুখিনি। সেইকাৰণে মই কি কৰিলোঁ 65 আৰু 5 কৰিলোঁ, এইখিনি আমাৰ এনচাৰ হৈ গ'ল। গতিকে আৰু এইখিনি বস্তু শ্ব' কৰিব নালাগে, +3টো কৰিলেও কোনো কথা নাই। গতিকে বৰ্গমূল কিমান, বৰ্গমূল মানে √ওভাৰ দিম, কাৰণ 12.25 কিমান হৈ যাব এনচাৰ 3.5, এনচাৰ হ'ব 3.5। তো নেক্সট যিটো আছে 24.01, এইটোকো সেম কৰিবা, 24.01 জোড়া বনাবা, ইয়াতে জোড়া ইয়াতে জোড়া বনাই ল'লা জোড়া। এতিয়া চাবা 24 আছে, 24 থাকা নাম্বাৰ কোনটো আছে, 24 নাই, তো তাতকৈ সৰু সংখ্যা ল'বা, কোনটো হ'ব 25 তো নহ'ব 16 হ'ব। 16 মানে 4 আৰু 4 পূৰণ কৰিলে, তো 4 4 গুণ কিমান হ'ল 16 হ'ল। বিয়োগ কৰা কিমান হয়, 4ৰ পৰা তো 6 নাযায়, তেনেহ'লে 14 ধৰিব লাগিব। 14ৰ পৰা 6 গ'লে কিমান হ'ব 8 হ'ব, ইয়াতে 8 লিখিবা। তাৰপিছত কি কৰিবা 2ৰ পৰা 1 আৰু হাতত 1 আছিল, গ'লে কিমান 0 হ'ব আৰু নাযায়। এতিয়া দশমিকটো এইফালে উঠাই দিবা আৰু এই দুটা সংখ্যা তলতে নমাই ল'বা। এতিয়া কি কৰিবা নেক্সট হ'ব, যি 4 আছে 4 লগত কিমান যোগ কৰিবা 4 যোগ কৰিবা, 4 আৰু 4 যোগ কৰিলে কিমান হ'ব 8 হ'ব। ইয়াতে এটা সংখ্যা বহাব লাগিব, ইয়াতে এটা সংখ্যা, যাতে এইটোৰ লগত এই গোটেই সংখ্যাটোৰ লগত এইটো পূৰণ কৰিলে 801 হয়। এতিয়া চাবা যে আমাৰ ইয়াতে যে 1 থাকা নম্বৰ কোনটো আছে, 1 আছে, কিন্তু 1 বহালেতো ইয়াতে নহ'ব। আৰু কি আছে 1 থাকা নম্বৰ, এই চোৱা 1 থাকা নম্বৰ কি আছে 9 আছে, গতিকে আমি কি লিখিম ইয়াতে 9 লিখিম, ইয়াতো 9 লিখিম। তো এইটো আৰু এইটো পূৰণ কৰিলে কিমান হ'ব 801 হৈ যাব, মাইনাছ কৰিলে কি হ'ব গোটেইটো 0 হৈ যাব। এতিয়া চাম যে ইয়াতে 18ৰ লগত এই 9টো পূৰণ কৰিলে এইখিনি আহে না নাই, তো চাইডত চাই লওঁ 89 ইনটু কিমান 9 পূৰণ কৰিলে 9 9 গুণ 81, 1 হাতত থাকিল 8, 8 9 গুণ 72, 72 আৰু 8 কিমান হৈ যাব 80 হৈ যাব, মিলি গ'ল বস্তুখিনি। গতিকে আমাৰ এনচাৰ হ'ল 44.9। তো অতএব বৰ্গমূল গৈছে √ওভাৰ কিমান হ'ব 4.9। এইখিনি বস্তু গম পাইছা। তাৰপিছত আমি নেক্সটটো কৰিম 3 নম্বৰটো। 3 নম্বৰ কুৱেশ্যনত কি দিছে 146.41, এইটোৰ কি কৰা বৰ্গমূল উলিয়াবা। তো প্ৰথমতে কি কৰিবা ডিভাইডৰ চিম্বল দিবা, ডিভাইড 146.41, এইটো কি কৰিবা জোৰ বনাবা, ৰাইট সাইডৰ পৰা দুটা আৰু বাকি থাকিল এটা। এতিয়া চাব লাগিব 1 আছে, কাক পূৰণ কৰিলে 1 হয়, অনলি 1, তো 1ক 2বাৰ পূৰণ কৰিলে কি হ'ব 1 হ'ব, তো 1ক 2বাৰ পূৰণ কৰিলে 1 হ'ব। বাকি থাকিল কিমান 46, তো 46ক তলত নমাই লোৱা। এতিয়া সেকেন্ড স্টেপত কি কৈছিলো 2 নম্বৰ স্টেপত যি 1 আছে তাৰ লগত কি যোগ কৰিবা, এই যি আছে তাকে যোগ কৰিবা, কিমান হ'ব 2 হ'ব। এতিয়া এইফালে এটা সংখ্যা ল'ব লাগিব আৰু এইফালে এটা সংখ্যা ল'ব লাগিব, যাতে এই দুটা সংখ্যা, যি সংখ্যা এইফালে ল'বা আৰু এইটো ল'বা, ইয়াৰ লগত এই গোটেইটোক যাতে পূৰণ কৰিলে আমাৰ 46 ওলায় বা তাত ওচৰা ওচৰি সংখ্যা ওলায়। এতিয়া কেনেকৈ গম পাম কোনটো ল'ম, আমি এটা এটা কৰি চাম। প্ৰথমতে ধৰা 2 আছে, ইয়াতে সংখ্যাটো মই 3 ল'লো আৰু ইয়াতে কি ল'লো 3 ল'লো, 3 3 গুণ 9, 3 2 গুণ 6, কিমান হৈ গ'ল 69 হৈ গ'ল। তেনেহ'লে 69টো ডাঙৰ হৈ যাব, নহ'ব। 2 ল'লো পূৰণ কৰিলো, 2 2 গুণ 4, 2 2 গুণ 4, তো এইটো 44 হৈ গ'ল আৰু পিছৰটো কি 69 হৈ গ'ল। গতিকে 69টো ল'ব নোৱাৰিম, তেনেহ'লে কোনটো ল'ম 44 ল'ম। কি পূৰণ কৰিম, ইয়াৰ লগত 2, ইয়াৰ লগত 2, কিমান হ'ব 44, বিয়োগ কৰিলে কিমান হ'ব 2 হ'ল। এইখিনি গম পাইছা। এতিয়া যি পইণ্ট আছে পইণ্টখিনি ওপৰত কি উঠাই দিয়া, এতিয়া 41 তলত নমাই লোৱা। এতিয়া চাবা যে নেক্সট স্টেপত কি হ'ব, আগৰ নিচিনা 1 থাকিলে 1 প্লাছ কৰিলো হয়, এতিয়া ইয়াতে 2 আছে, তো যোগ কি কৰিম 2 যোগ কৰিম, তো 2 যোগ কৰিলে 2 আৰু 2 যোগ কৰিলে 4 হ'ব, 2টো 2 থাকিব। ইয়াতে এটা সংখ্যা দিম, ইয়াতে এটা সংখ্যা দিম, যাতে পূৰণ কৰিলে কিমান হয় এইখিনি হয়। তো চায়ে গম পোৱা যে 1 আছে, গতিকে ইয়াতে 1 দিলে আৰু ইয়াতে 1 দিলে, তাৰমানে 241ক 1ৰে পূৰণ কৰিলে 241 হৈ যাব। গতিকে এইখিনি এনচাৰ মিলি গ'ল। লিখিম যে বৰ্গমূল 146.41ৰ কিমান হ'ব 12.1। এইখিনি হ'ল 3 নম্বৰটো। এতিয়া 4 নম্বৰ কুৱেশ্যন, তো দিছে 102.01, ইয়াৰ বৰ্গমূল উলিয়াব লাগে, মানে স্কয়াৰ ৰুট উলিয়াব লাগে। প্ৰথমত বক্স বনাবা 102.01, এতিয়া আকৌ জোৰ বনাবা, দুটা আৰু সিঙ্গেল 1 আছে, তো 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব, গতিকে 1 আৰু 1 পূৰণ কৰিলে
1 হ'ব। 0 2 আছে তো 0 2 তলত নমাই লোৱা, 0 2 লিখিলেও হয় নিলিখিলেও হয়। এতিয়া কি কৰিবা, এই 1ৰ ডবল কিমান যোগ কৰিলে কিমান হ'ব, 2 হ'ব। যি থাকিব তাক যোগ কৰিবা। এতিয়া কথাটো হ'ল ইয়াতে কিমান আছে আমাৰ 0 2 আছে বা অনলি 2 আছে, তো 2টো কেনেকৈ আহিব, ইয়াত যদি নাম্বাৰ তুমি কোনো এটা নাম্বাৰ দি দিয়া, সাপোজ তোমালোকে কি দিলা 1 দিলা, তো 1 আৰু 1 পূৰণ কৰিলে কিমান হ'ব, ধৰা ইয়াতে 2 দিলা 1 দিলা, পূৰণ কৰিলে 21 হ'ব। তো 2 তো 2 আছে, ডাঙৰ হৈ যাব, গতিকে কি কৰিবা ইয়াতে 0 দিবা। 20 লগত যদি যি দিছা এইটোকে পূৰণ কৰিবা, তেনেহ'লে আনসাৰ কি হ'ব 0 হ'ব, গতিকে 0 দিবা, ইয়াতো 0। তো 20 লগত 0 পূৰণ কৰিলে কি 0 হ'ব, 2টো থাকি যাব। এতিয়া দশমিক বিয়োগ কৰিলে 2 থাকিব না, দশমিকটো ওপৰত ল'বা, 0 1 আছে না, 0 1টো তলত নমাই ল'বা। এতিয়া নেক্সট স্টেপত কি কয়, যি এককৰ ঘৰত আছে তাৰ যোগ কৰা, 0 কিমান হ'ব 20 হ'ব। ইয়াতে এটা সংখ্যা দিব লাগিব, ইয়াতে এটা সংখ্যা, যাতে পূৰণ কৰিলে সেম হয়। তো 201 আছে, কিমান দিবা 1 দিবা, আৰু ইয়াতে 1 দিবা, কিমান হৈ যাব 201 হৈ যাব, মিলি গ'ল। গতিকে 102.01 বৰ্গমূল কিমান হ'ব 10.1। এইখিনি হ'ল তোমাৰ বৰ্গমূল উলিওৱাৰ নিয়ম। বেলেগ পদ্ধতিও আছে, কিতাপত কোশ্চেনত কোনো পদ্ধতি কি কৰা নাই, মেনশ্যন কৰা নাই। তোমালোকে হৰণ পদ্ধতিও কৰিব পাৰা বা উৎপাদক পদ্ধতিতে উলিয়াব পাৰা, এটা কৰিলে হ'ল যিটো সহজ হয়। এইটো সহজ হয় কাৰণে মই এইটো কৰাই দিছোঁ, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটো মই ষ্টাৰ্ট কৰিম। তো নেক্সট কুৱেশ্যনত কৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ, মানে MCQ কুৱেশ্যন। এইবিলাক কি হয় MCQ, মাল্টিপল চইচ কুৱেশ্যন হয়। তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ, কেনেকৈ গম পাবা কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ, এইটো গম পোৱাৰ এটা সহজ সৰল প্ৰচেছ হ'ল, ধৰা 1টো কি সংখ্যা, অযুগ্ম সংখ্যা কি কি আছে, 1 আছে, তাৰপিছত 3 আছে, 5 আছে, এইবিলাক আছে না অযুগ্ম সংখ্যা, আৰু আছে, মই 3টা মান এক্সাম্পল কৈ আছোঁ। 1ক স্কোয়াৰ কৰা কিমান হ'ব 1 হ'ব, 3ক স্কোয়াৰ কৰা কিমান হ'ব 9 হ'ব, 5ক স্কোয়াৰ কৰা মানে বৰ্গ কৰা কিমান হ'ব 25 হ'ব। তো ইয়াৰ পৰা কি গম পোৱা গ'ল, যেতিয়া অযুগ্ম সংখ্যাক বৰ্গ কৰা হয় তেতিয়া তাৰ এককৰ ঘৰত কি সংখ্যা থাকে, অযুগ্ম সংখ্যা থাকে। 1 টো কি অযুগ্ম সংখ্যা, 3ক স্কোয়াৰ কৰিলে 9 হ'ল, 9 টো কি সংখ্যা অযুগ্ম সংখ্যা, এককৰ ঘৰত 9 আছে। 5ক স্কোয়াৰ কৰিলে 25 হ'ল, এককৰ ঘৰত কিমান আছে 5 আছে, গতিকে এককৰ ঘৰত কি থাকিব, অযুগ্ম সংখ্যাক যদি বৰ্গ কৰা অযুগ্ম সংখ্যাই থাকিব, আৰু যুগ্ম সংখ্যাক বৰ্গ কৰিলে যুগ্ম সংখ্যা থাকিব, কিহৰ ঘৰত এককৰ ঘৰত। তো ইয়াতে চোৱা এককৰ ঘৰখিনি চোৱা খালি তোমালোকে, ইয়াতে এককৰ ঘৰত কিমান আছে 6 আছে, যেহেতু 6 আছে তেনে এইটো যুগ্ম সংখ্যাৰ কি হ'ব বৰ্গ হ'ব। ইয়াতে কি আছে 9 আছে, গতিকে এইটো কি হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব। এইটো 6 আছে যুগ্ম সংখ্যাৰ বৰ্গ হ'ব, আৰু এইটো 4 আছে তো যুগ্ম সংখ্যাৰে বৰ্গ হ'ব। কিন্তু তোমাক কোশ্চেনত কৈছে কি সংখ্যাৰ বৰ্গ, অযুগ্ম সংখ্যাৰ, গতিকে এইকৰ ঘৰত কোনটো অযুগ্ম সংখ্যা আছে এইটো, গতিকে এনসাৰ কিমান হ'ব 2 নম্বৰখিনি হ'ব, ঠিক আছে। এতিয়া বি নম্বৰটো, তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব। এতিয়া কৈছে যেতিয়া বৰ্গ কৰিম কোনটোৰ এককৰ স্থানত 1 থাকিব বৰ্গ কৰাৰ পিছত। এতিয়া যদি বৰ্গ কৰাৰ পিছৰ কথাই কয়, গতিকে ইমানখিনি বৰ্গ কৰা আমাৰ কোনো প্ৰয়োজন নাই। আমি কি কৰিম এককৰ ঘৰখিনি বৰ্গ কৰি চাম যে কাৰ ঘৰত 1 থাকে। ধৰা এই নাম্বাৰটো আছে, ইয়াৰ এককৰ ঘৰত কিমান আছে 9 আছে না, তোমালোকে 9ক স্কোয়াৰ কৰা কিমান হয় 81 হয়। তো এককৰ ঘৰত 1 আছে, গতিকে এনসাৰ এইখিনি হ'ব। কিন্তু মই বাকীবিলাকক কি কৰি লওঁ ট্ৰাই কৰি লওঁ যে কি হয়। 4ক স্কোয়াৰ কৰিলে এককৰ ঘৰত কিমান হ'ল 16 হ'ল, গতিকে এককৰ ঘৰত কিমান থাকে 6 থাকিব, এইটোতো নহ'ব। 8 আছে, 8ক স্কোয়াৰ কৰা কিমান হ'ব 64 হ'ব, এককৰ ঘৰত 8 আছে, 8ক স্কোয়াৰ কৰিলে 64, আৰু এককৰ ঘৰত কিমান ওলাল 4 ওলাল, তো এইটোও নহ'ব। 0 আছে, তো 0ক স্কোয়াৰ কৰিলে কিমান হ'ব 0 হ'ব, গতিকে এইটোও নহ'ব, এইটোও নহ'ব, আৰু এইটোও নহ'ব। এনসাৰ কি হ'ব খালি 1 নম্বৰটো। সি নম্বৰত কৈছে 18 স্কোয়াৰ আৰু 19 স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। কেইটা স্বাভাৱিক সংখ্যা আছে কেনেকৈ গম পাবা, চোৱা এটা ফৰ্মুলা আছে, যদি প্ৰথমটো n স্কোয়াৰ থাকে আৰু পিছৰটো কি থাকে এই এনৰ লগত 1 যোগ কৰি যদি স্কোয়াৰ থাকে, যদি কয় এইটো আৰু এইটোৰ মাজতে কিমানটা কি আছে স্বাভাৱিক সংখ্যা আছে, তো ফৰ্মুলাটো কি কয়, ফৰ্মুলা কয় 2n টা আছে, 2ৰ লগত এই প্ৰথমটো যি কৈছে তাক কি কৰি দিবা পূৰণ কৰি দিবা, যি থাকিব এইটো হ'ব তোমাৰ কি স্বাভাৱিক সংখ্যা কেইটা আছে, ইয়াৰ পৰা গম পোৱা যাব। যেনেকুৱা ধৰা 1 স্কোয়াৰ আছে আৰু কি আছে 1 + 1 স্কোয়াৰ, তাৰ মানে কিমান স্কোয়াৰ 2 স্কোয়াৰ। এতিয়া ইয়াৰ মাজতে কেইটা স্বাভাৱিক সংখ্যা আছে কেনেকৈ গম পাবা, 1ক স্কোয়াৰ কৰিলে 1 হ'ব,
আৰু 2ক স্কয়াৰ কৰিলে 4 হ'ব। তো টোটাল কেইটা আছে 1 আৰু 4 মাজতে কেইটা সংখ্যা আছে 2 আছে আৰু 3 আছে, তাৰমানে কেইটা সংখ্যা আছে টোটাল দুটা সংখ্যা আছে। কি সংখ্যা? স্বাভাৱিক সংখ্যা আছে। তো এইটো তো মই এনেই উলিয়াই তোমাক কৈ দিলো না। এতিয়া ফৰ্মুলাৰে কেনেকৈ গম পাবা? এতিয়া চাবা 1 স্কয়াৰ আৰু 2 স্কয়াৰ কৈছে না, তেতিয়া যদি কয় কেইটা স্বাভাৱিক সংখ্যা আছে তুমি কি কৰিবা যে এই 2 এৰে কাক পূৰণ কৰিবা? এই প্ৰথমটো 1ক। কিমান হল आंसर? 2 হল, 2 × 2, গতিকে ক'ব পাৰিম যে কেইটা সংখ্যা আছে? দুটা স্বাভাৱিক সংখ্যা আছে। ঠিক একেদৰে যদি ইয়াতে 18 থাকে আৰু ইয়াতে 19 মনত ৰাখিবা, 18 যদি থাকে 19 হ'ব, 17 থাকিলে পিছৰটো কি হ'ব? 18 হ'ব। এনেকুৱা ধৰণৰ, তাৰমানে প্ৰথম যিটো থাকিব পিছৰটো 1 কি হ'ব? বেছি হ'ব। যদি এনেকুৱা ধৰণৰ কোৱেশ্চন হয় কেইটা কি আছে? স্বাভাৱিক সংখ্যা আছে, তো তোমাৰ এনসাৰ কেইটা হ'ব? 2n টা। 2 কেইটা? n টা। n মানে কি? প্ৰথমটো n বুলি বুজোৱা হয়, এইটো কোৱা হয় n স্কয়াৰ, আৰু এইটো কি কোৱা হয়? n + 1 স্কয়াৰ। তো প্ৰথমটো আছে n স্কয়াৰ, n মানে কিমান? 18, তো পূৰণ কৰি দিম। 18 দুগুণ কিমান হ'ব? 36, গতিকে এনসাৰ কি হ'ব? 36টা আমাৰ কি আছে? স্বাভাৱিক সংখ্যা আছে এইকেইটাৰ মাজতে। এতিয়া নেক্সট কোৱেশ্চনটো কৰিম। তো নেক্সট কোৱেশ্চনত কি কৈছে? তলৰ কোনটো বৰ্গ সংখ্যা নহয়? কৈছে কোৱেশ্চনত বৰ্গ সংখ্যা কোনটো নহয়? আমি প্ৰথম ক্লাছতে শিকিছিলো যে বৰ্গ সংখ্যা হ'ব গ'লে এককৰ ঘৰত কি কি থাকিব লাগিব? 1 থাকিব লাগিব, 2 নাথাকে কিন্তু 1 থাকিব লাগিব, কি থাকিব লাগিব? 4 থাকিব লাগিব, 5 থাকিব লাগিব, 6 থাকিব লাগিব, 9 থাকিব লাগিব, আৰু 0 কি ৰূপত থাকিব লাগিব? যুগ্ম সংখ্যক থাকিব লাগিব। যদি এককৰ ঘৰত, কাৰ ঘৰত? এককৰ ঘৰত বা এককৰ স্থানত কোনো এটা সংখ্যাৰ যদি এইকেইটা সংখ্যা থাকে আৰু 0টো যদি যুগ্ম অৱস্থাত থাকে বা যুগ্ম সংখ্যক থাকে, তেতিয়া সংখ্যাবিলাকক কি কোৱা হয়? বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হয়, পাৰফেক্ট স্কয়াৰ বুলি কোৱা হয়। এইখিনি কথা প্ৰথম ভিডিঅ'তে কোৱা হৈছে, তোমালোকে ভিডিঅ'খিনি চাই ল'বা, তেতিয়া ভালকে বুজিব পাৰিবা যে আচলতে ইয়াৰ কনচেপ্টখিনি কি। এতিয়া ইয়াতে কৈছে কোনটো বৰ্গ সংখ্যা নহয়। আমি জানো যে যদি 1 থাকে তেনেহ'লে বৰ্গ সংখ্যা হয়, গতিকে এইটো হয়। যদি 2 থাকে বৰ্গ সংখ্যা কি? নহয়, গতিকে এইটো নহ'ব। 6 থাকিলে বৰ্গ সংখ্যা হ'ব আৰু 9 থাকিলেও কি? বৰ্গ সংখ্যা হ'ব। কৈছে কোনটো নহয়? 2 থাকিলে বৰ্গ সংখ্যা নহয়। কিহত 2 থাকিলে? এককৰ স্থানত, মানে ইউনিট প্লেচটো, ইয়াক কোৱা হয় ইউনিট প্লেচ। এতিয়া দ্বিতীয় কোৱেশ্চনত কৈছে যদি বৰ্গমূল কৰা হয় 2025ক তেনেহ'লে 45 ওলায়। যদি দশমিক দিয়া হয় 20.25ক যদি কি কৰা হয়? বৰ্গমূল কৰা হয়, তেতিয়া এনসাৰ কিমান ওলাব? ইয়াক কৰিলে যদি 45 ওলায়, ইয়াক কৰিলে যদি এনসাৰ কিমান ওলায়? 45 ওলায়। গতিকে যেতিয়া তুমি 20.25ক কৰিবা তেতিয়া কি ওলাব? 4.5 ওলাব। এটা ঘৰৰ আগত কি ওলাব? দশমিক। ইয়াতে যদি দুটা ঘৰৰ আগত আছে, ইয়াতে কেইটা ঘৰৰ আগত হ'ব? এটা ঘৰৰ আগত দশমিক হ'ব, গতিকে এনসাৰখিনি কি হ'ব? 4.5। আশা কৰিছোঁ তোমালোকক ভিডিঅ'খিনি ভালে লাগিব। যদি ভাল লাগে তেতিয়া আগৰ ভিডিঅ'খিনিও ভালকে চাবা, মানে প্ৰথমৰ পৰা চাবা, তেতিয়াই তোমালোকৰ কি হ'ব? ভাল লাগিব ভিডিঅ'খিনি। আৰু ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে বস্তুখিনি ভালকে বুজিব পাৰে। মই প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে লাষ্টলৈকে অংকখিনি কৰাই যাম, গতিকে মোৰ লগত জড়িত হৈ থাকিবা।